সোণাপুৰৰ চামতাত প্ৰশাসনৰ উচ্ছেদ অভিযান। চামতা ষ্টাৰ চিমেণ্টৰ সমীপৰ বন বিভাগ আৰু PWDৰ ভূমিত অবৈধভাৱে গঢ়ি উঠা দোকানসমূহত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। বন বিভাগৰ ভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি ব্যৱসায় চলাই গৈছিল একাংশই। বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছিল অবৈধভাৱে গঢ় লৈ উঠা দোকানসমূহত। চামতা অঞ্চলৰ বন বিভাগৰ অন্তৰ্গত ভূমিসমূহত বসবাস কৰাসকলক ইতিমধ্যে প্ৰশাসন জাননী প্ৰেৰণ কৰিছে। আমি পুনৰবাৰ দৰ্শকক জনাব বিচাৰিছো সোণাপুৰৰ চামতাত প্ৰশাসনৰ উচ্ছেদ অভিযান। চামতা ষ্টাৰ চিমেণ্টৰ সমীপৰ বন বিভাগ আৰু PWDৰ ভূমিত অবৈধভাৱে গঢ় লৈ উঠা দোকানসমূহত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। বন বিভাগৰ ভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি ব্যৱসায় চলাই গৈছিল একাংশই। বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছিল অবৈধভাৱে গঢ় লৈ উঠা দোকানসমূহত। চামতা অঞ্চলৰ বন বিভাগৰ অন্তৰ্গত ভূমিসমূহত বসবাস কৰাসকলক ইতিমধ্যে প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে। আঠত্ৰিছটামান ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে ইয়াতে চামতা ৰিজাৰ্ভৰ লগত, আৰু সেইখিনি আমি এতিয়া উচ্ছেদ কৰি আছোঁ। এই যিটো আচলতে যি বনাঞ্চল আছিল সংৰক্ষিত বনাঞ্চল, আৰু ইয়াত ইতিমধ্যে এটা ৰেলৱে ডিপাৰ্টমেণ্টৰ বা PWD আৰু আপোনালোক ফৰেষ্ট জইণ্টলি হৈছে। ৰেলৱেটো হোৱা নাই, ৰেলৱেটো সেইটো ছাইডটো আছে, ৰেলৱেটো হ'ব। এই যিখিনি মানুহখিনি বহি আছে, গাঁওখন বহি আছে, সেইখিনি আচলতে ৰেলৱে মাটি, সেইখিনি 2 দিনতে হ'ব। এতিয়া PWD আৰু আমাৰ যিখিনি সেইখিনি আমি কৰি আছোঁ। এতিয়া এই যিখিনি খালী হ'ব জাগা, আৰু এই খালী হোৱা ঠাইখিনিত এতিয়া আপোনালোকে কিবা বিশেষ ব্যৱস্থা ল'ব নে? প্লেণ্টেশ্যন হওক কিবা তেনেকুৱা কিবা এটা? প্লেণ্টেশ্যনটো ল'ম। আমাৰ এইখিনি যিখিনি পিলাৰখিনি নোহোৱা হৈ গৈছিলে, আমি এতিয়া PWDৰ লগত জোখমা কৰি পেলাই আমি পিলাৰখিনি মাৰি ল'ম। মাৰি লৈ পেলাই আমাৰখিনি আমি প্লেণ্টেশ্যন কৰি ল'ম। ভৱিষ্যতে যদি আকৌ এনেধৰণে এনফৰ্চমেণ্ট হয় তেতিয়া কিন্তু আশা কৰিছোঁ আৰু হ'ব নালাগে, কাৰণ পিলাৰখিনি থাকিলে জেনেৰেলি নহয়গৈ। আৰু যিমান দূৰ শুনিছোঁ হয়তো PWDয়ে ড্ৰেইনো কৰিব। ড্ৰেইন কৰিলে তেতিয়াতো আৰু এটা পাৰ্মানেণ্ট ডিমাৰ্কেশ্যনে হৈ যাব, গতিকে তেতিয়া আশা কৰিছোঁ নহ'ব লাগে। মোৰ দোকান হ'ল আপোনাৰ 5-6 বছৰ হ'ব। না, এইটো কাৰ মাটি সেইটো ক'ব নোৱাৰো, চবে দোকান দিছে, সেইকাৰণে মই পিছত আহি কেনে দোকান দিছো। আৰু দোকান দিছিল, কোনোবাই আপোনাৰ পৰা ভাড়া উঠাইছিল নে? নাই, ভাড়া উঠোৱা নাই। এতিয়া কিয় ভাঙিব ধৰিছে? ভাঙিব ধৰিছো, আমাৰ নটিচ চটিচ একো দিয়া নাই, না দি কেনে সিহঁতে মানে JCB লৈ আহিছে বা আৰু কিবা কিবি লৈ আহিছে, মানে ভাঙি দিব। আৰু মানে আগতে ক'ব লাগছিল আমাক, ভাঙা নাই, কোৱা নাই। আৰু কিয় ভাঙিছে কিবা কৈছে না? কৈছে মানে সিহঁতৰ মাটি খালী কৰিব লাগে। কোনে কৈছে এইটো? এইটো আপোনাৰ ফৰেষ্টৰে কৈছে। এতিয়া ক'ত যাব? এতিয়া ক'ত যাম, এতিয়া জাগা ক'ত পাম তাতে যাম। আৰু মাটিটো কেনেকৈ লৈছিলে আপোনালোকে? মাটিটো আমি লৈছিলোঁ, তাৰমানে এইটো ফৰেষ্টৰে মাটি আছিলে, বেলেগৰ পৰা কিনো তাৰমানে মাটি এনে পৰি আছিলে। আমি দোকান বনাই আমি চলিছোঁ। কাৰ আছিলে আগতে দোকানটো? দোকানটো আগত আগৰ পৰাই মোৰ আছিল, মই নিজে বনালোঁ। কাৰ মাটি? এইটো মাটিটো কিহৰ? মাটিটো এইটো ফৰেষ্টৰ মাটি। কিমান দিন ধৰি দি আছিলে দোকান? মই আজি 8 বছৰমান হ'ল। ফৰেষ্টৰ মাটি দখল কৰি দি আছিলে দোকানটো। এতিয়া ফৰেষ্টৰ লগা হৈছে, ফৰেষ্টৰ কৈছে যে আমাৰ মাটি লগা হৈছে, 2 বছৰমান ভাঙি দিব লাগিব। আমাৰ ঘৰ ইয়াতে। মানে তোমালোকে ভাড়া দিছিলা নেকি? নাই, ভাড়া দিয়া নাই। কোনোবাই ভাড়া উঠাইছিল? নাই, আমি ভাড়া দিয়া নাই, আমি ভাড়া উঠাও নাই।